এইটো বাৰু ৰবাব টেঙা নেকি? খায়েই চাও ৰহ। উৱা, এইচোন খায়েই দিলে। अरे साला अरे क्या होगा এই আজব ঘটনাটো সংঘটিত হৈছে এইখন অসম মুলুকতে। এইটো কিন্তু ৰবাব টেঙা নহয়, দৰাচলতে এইটো এটা হেলমেটহে। আমচাং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ৰাজপথলৈ ওলাই আহিছিল এই প্ৰকাণ্ড হাতীটো। প্ৰথমে হাতগাঁৱত বন্যহস্তীৰ মুক্ত বিচৰণ, লণ্ড ভণ্ড কৰিলে কেইবাখনো দোকান পোহাৰ। আৰু বন্যহস্তীৰ মুক্ত বিচৰণত আতংকিত হৈ পৰে স্থানীয় ৰাইজ, যাৰ ফলত জুই জ্বলাই ফটকা ফুটাই হাতীটোক খেদাৰ চেষ্টা চলায় একাংশ লোকে। বজাৰৰ পৰা পোনে পোনে গজৰাজ গৈ উপস্থিত হলগৈ হাতগাঁও সেনা শিবিৰৰ মূল দুৱাৰত। আৰু গেটৰ সন্মুখতে আছিল এই মটৰ চাইকেলখন, ওলোমাই থোৱা আছিল হেলমেটটো। হয়তো হাতীটোৱে ভাবিলে এইটো এটা ৰবাব টেঙা বুলি, যাৰ ফলত মটৰ চাইকেলখনতেই ওলোমাই থোৱা হেলমেটটোকেই ভক্ষণ কৰিলে বন্য হস্তীটোৱে। আৰু কাহানিও নেদেখা নুশুনা এই ঘটনাটো সংঘটিত হল মহানগৰীৰ হাতগাঁৱত। আৰু হেলমেটটো ভক্ষণ কৰি আনন্দ মনে পুনৰ আমচাং অভয়াৰণ্যলৈ গতি কৰে হাতীটোৱে। অভয়াৰণ্যৰ পৰা বনৰীয়া হাতী প্ৰায় আমাৰ সাতগাঁও বজাৰত আহিয়ে থাকে। বজাৰৰ বিভিন্ন দোকান ইতিমধ্যে ভাঙিছে। আগতেও যোৱা ৰাতি প্ৰায় 2মান বজাত সাতগাঁও বজাৰৰ ওচৰতে থকা সাতগাঁও পুখুৰীপাৰাত হাতীটো সোমাই মানুহৰ ঘৰৰ আশে পাশে ঘূৰি ফুৰে। তাৰপিছত ৰাইজে আহি টিং বোমা জুই জ্বলাই প্ৰায় 5 বজাত হাতীটো ইয়াৰ পৰা খেদি পঠায়। অৱশ্যে ৰাইজে খেদিহে অভয়াৰণ্যলৈ পঠিয়াবলৈ সক্ষম হয় হাতীটোক। উল্লেখ্য যে 5 জুনত যোৰাবাটত এই বন্য হস্তীটোৱে আক্ৰমণ কৰিছিল এটা পৰিয়ালক, আৰু হাতীৰ আক্ৰমণত প্ৰাণ গৈছিল এটা 11 বছৰীয়া কিশোৰৰ। প্ৰায়ে এনেদৰে হাতগাঁও বজাৰত প্ৰৱেশ কৰি তাণ্ডৱ চলাই আহিছে এই হাতীটোৱে, কিন্তু তাৰ পাছতো এই পৰ্যন্ত কাণসাৰ নাই ৰাজ্যৰ বন বিভাগৰ। নুনমাটিৰ পৰা গোপাল শিলৰ ৰিপৰ্ট, প্ৰাগ নিউজ।